এই হলৌ বান্ধৰ প্ৰসাৰক লৈ ইয়াৰ স্থানীয় লোকসকলৰ যি অসীম কষ্ট সেয়া কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটাৰে তেওঁলোকক সন্মানিত কৰিছে। যোৱাকালি অসম চৰকাৰে যি হলৌ সংৰক্ষণক লৈ যি বাৰেকৰি ইক' ডেভেলপমেণ্ট যি ছ'চাইটি আছে এই ছ'চাইটিক যি সন্মান দিলে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াত আহি উপস্থিত হৈছোঁহি। ইয়াৰ ইক' ডেভেলপমেণ্ট ছ'চাইটিৰ সভাপতি মাজত আছে, তেওঁকো সুধিব বিচাৰিছোঁ এই হলৌ সংৰক্ষণক লৈ এটা দীৰ্ঘদিন আপোনালোকে কাম কৰি আছে আৰু অসম চৰকাৰে শেহতীয়াকৈ স্বীকৃতি দিছে অসম গৌৰৱ বঁটাৰে, কেনেকুৱা লাগিছে আৰু কি ক'ব? আমি বৃহত্তৰ বাৰেকৰি অঞ্চলত আমি গৌৰৱান্বিত হৈ গৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এই চৰকাৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি সন্মান প্ৰদান কৰিছে এই সন্মানৰ বাবে আমি বাৰেকৰি ইক' ডেভেলপমেণ্ট কমিটি নহয়, গোটেই বাৰেকৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত অংশীদাৰিত্ব আছে। বাৰেকৰি অঞ্চলৰ প্ৰতিখন ব্যক্তিয়ে এই অংশীদাৰিত্ব আছে। মাথো আমি সজাই পৰা এই বিষয়বিলাক তুলি ধৰিছোঁ। হলৌ মৃত্যু হ'লে আমি সৎকাৰ কৰিছোঁ, জন্ম হ'লে যেতিয়া আমি হলৌৰ যি বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ, এই গোটেই বিষয়বিলাক ৰাইজৰ ওতঃপ্ৰোত সঁহাৰি আছে। বাৰেকৰি অঞ্চলৰ প্ৰতিখন বিদ্যালয়ৰ সহযোগিতা আছে। বাৰেকৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে আমাৰ লগত সহযোগিতা আছে। সেইকাৰণে এনেকুৱা এটা বিষয়টো সম্ভৱ হৈ উঠিছে। আমি দৃষ্টিগোচৰ কৰিব পাৰিছোঁ এই বিষয়টো সজাই পৰাই তোলাৰ কাৰণে। এই ক্ষেত্ৰত বাৰেকৰি ইক' ডেভেলপমেণ্ট কমিটি নহয়, বৃহত্তৰ গোটেই বাৰেকৰি অঞ্চলৰ এই ক্ষেত্ৰত অংশীদাৰিত্ব আমি এই বাৰেকৰি অঞ্চলৰ গাঁওবাসীকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি তিনিচুকীয়া জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তিনিচুকীয়া জিলা প্ৰশাসনৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ে যিখিনি কৰণীয় সেই কৰণীয়খিনি দাঙি ধৰাৰ সময় তুলি ধৰাৰ বাবে আজি আমি এই যি প্ৰশংসা আমি বাৰেকৰি অঞ্চলৰ প্ৰশংসা বুটলিবলৈ আমি সমৰ্থ হৈছোঁ। 2008 চনৰ পৰা নিউজ লাইভ জন্ম হোৱা 7 চনৰ পৰা জন্ম হোৱা সময়ৰ পৰা আমি এই হলৌ বান্ধক লৈ একাধিক ধাৰাবাহিকভাৱে নিউজ পৰিৱেশন কৰি আহি আছোঁ। তেতিয়াৰ পৰা দেখি আছোঁ যে আপোনালোকে যথেষ্ট কষ্ট কৰিছে। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীয়েও এই সমগ্ৰ বিষয়টি মন কী বাতলৈ লৈ গ'ল, কেনেকুৱা লাগিলে? হয়, আমি এই ক্ষেত্ৰত আমি সংবাদ মাধ্যমৰ কথা আমি ক'বই লাগিব। আমি নিউজ লাইভৰ কথা ক'বই লাগিব। প্ৰতিটো সংবাদ গোষ্ঠীৰ কথা আমি কোৱাৰ লগতে আমি নিউজ লাইভৰ কথা ক'ব লাগিব। এই ইক' ডেভেলপমেণ্ট কমিটিখন জন্ম নোহোৱা আগতেও আমি যেতিয়া মানে হলৌ সংৰক্ষণৰ কাৰণে প্ৰসাৰৰ কাৰণে বিদ্যালয় এৱাৰনেছ কেম্প কৰিছিলোঁ, শোভাযাত্ৰা কৰিছিলোঁ, গোটেইসমূহ অনুষ্ঠানত আপোনালোকে আমাৰ লগত অংশীদাৰিত্ব আছিলে। সেই ক্ষেত্ৰত আমি নিউজ লাইভৰ লগতে যি সংবাদ গোষ্ঠী আছে প্ৰতিটো সংবাদ গোষ্ঠীক এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাওঁ। আমাৰ বাৰেকৰি এই অংশীদাৰিত্ব প্ৰতিটো গোষ্ঠী আমাৰ লগত আছে।